নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এইটো ভিডিঅ'ত আমাৰ কান্ধৰ জইনটো জাম হৈ যোৱা যাৰ ফলত আমি হাতখন ওপৰলৈ ভালকে উঠাব নোৱাৰো বা উঠালেও বহুত বিষ অনুভৱ হয় সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে মই আপোনালোকক এই বিষয়ৰ পৰা মুক্তি পাব পৰা এনেকুৱা কেইটামান এক্সাৰচাইজ দেখাম যিকেইটা কৰি আপোনালোকৰ কান্ধৰ জাম হৈ যোৱা সমস্যাটোৰ পৰা মুক্তি পাব পাৰিব আৰু আপোনালোকে কান্ধৰ বিষৰ পৰা আৰাম পাব। আমাৰ কান্ধৰ জইনটো জাম হৈ যোৱা এই সমস্যাটোক ফ্ৰজেন শোল্ডাৰ বুলি কোৱা হয়। আৰু যদি আপোনালোকৰ ভালকে জানিবলৈ মন আছে যে ফ্ৰজেন শোল্ডাৰ হয় কি সেই বিষয়ে মই আগতে এটা ভিডিও বনাই থৈছো, আপোনালোকে আই বটনত শ্ব' হৈ থকা ভিডিওটো ক্লিক কৰি বা ভিডিওৰ ডেসক্ৰিপচনত গৈ পেলাই সেই ভিডিওটো চাব পাৰিব। আহক আমি এতিয়া আজিৰ ভিডিওটো আৰম্ভ কৰো। কান্ধৰ বিষয়ৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকে বিছনাত আহি ল'ব লাগিব বা আপোনালোকে ফ্লৰত এখন মেট পাৰিও কৰিব পাৰে। আপোনালোকে প্ৰথমে এনেকে সিধা হৈ পেলাই শুব লাগিব। তাৰ পিছত আপোনালোকে হাতৰ আঙুলিকেইটাৰ মাজত আঙুলিকেইটা সোমাই পেলাই এনেকে হাতখন সিধাকে উঠাব লাগিব। আপোনালোকে যিমানলৈকে উঠাব পাৰে সিমানলৈকে উঠাবলৈ ট্ৰাই কৰিব। আৰু যদি আপোনালোকৰ ইমানখিনি উঠাওতে বিষ হয় আপোনালোকে ইমানখিনিতে ৰৈ দিব। আপোনালোকে বিষ হোৱাৰ স্বত্তেও এনেকে আৰু তললে নিব নাচাব। আপোনালোকে যিমানখিনিলৈ নিব পাৰে সিমানখিনিলৈ এনেকে নিব, নি পেলাই 5 পৰা 10 সেকেন্ড হোল্ড কৰিব। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে উঠাব 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে 10 সেকেন্ডকে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে হাতখনৰ আঙুলিকেইটাৰ মাজত আঙুলিকেইটা সোমাই এবাৰ পিছফালে নিব লাগিব, মানে আপোনালোকৰ মূৰটোৰ পিছফালে। তাৰ পিছত আপোনালোকে হাতখন মই ভিডিঅ'ত কৰাৰ দৰে এনেকে আগৰ ফালে নিব লাগিব। 1 2 মানে আপোনালোকৰ কিলাকুটি দুটা এনেকে ওপৰৰ ফালে নিব লাগিব। 3 4 5 6 7 8। এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও 9 10 11 12 13 14 15। এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ 15 পৰা 20 বাৰ কৰিব পাৰে। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এডাল স্কেল ল'ব পাৰে। লৈ পেলাই আপোনালোকে স্কেলডালৰ দুফালে এনেকে মুঠা মাৰি ধৰি পেলাই এনেকে হাতখন প্ৰথমতে কোচাব লাগিব। তাৰ পিছত এবাৰ এইফালে এবাৰ এইফালে এনেকে নিবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12। এনেকৈ আপোনালোকে এইটো এক্সাৰচাইজ 10 পৰা 15 বাৰ কৰিব পাৰে বা 15 পৰা 20 বাৰ কৰিলেও একো প্ৰব্লেম নহয় আপোনালোকৰ, বৰঞ্চ আপোনালোকৰ কাৰণে ভালে হ'ব। তাৰ পিছত এক্সাৰচাইজটোৰ কাৰণে আপোনালোকৰ যিটো ফালে বিষ আছে তাৰ বিপৰীত চাইডে এনেকুৱা এখন চেয়াৰ ল'ব পাৰে। লৈ পেলাই আপোনালোকে ভৰি এখন এনেকে আগৰ ফালে দি পেলাই হাতখন এনেকে তলফালে লটকাই পেলাই ঘূৰাবলৈ ট্ৰাই কৰিব। 1 2 3 4 5 6 7 8 9 10। এনেকে 10 বাৰ হোৱাৰ পিছত এইবাৰ আপোনালোকে উল্টা ফালে ঘূৰাব লাগিব। 1 2 3 4 5 6 7 8 9 10। এনেকে আপোনালোকে কৰা হোৱাৰ পিছত হাতত এটা আপোনালোকে পানী বটল ল'ব পাৰে, মানে হাফ লিটাৰী পানী বটল এটা লৈ পেলাই আপোনালোকে এনেকে কৰিব পাৰে। 1 2 3 4 বা এনেকে 10 বাৰ হোৱাৰ পিছত এনেকে উল্টাকে 2 3 4 5 6 7 8 9 10। এনেকৈ আপোনালোকে এই হাত ঘূৰোৱা এক্সাৰচাইজটো 10 পৰা 15 বাৰ কৰিব পাৰে। তাৰ পিছৰ এক্সাৰচাইজটোৰ কাৰণে আপোনালোকে ৱালৰ ফালে উলুটা হৈ পেলাই ৱালত আপোনালোকৰ আঙুলিকেইটা দি পেলাই আঙুলিকেইটা বুলাই যিমানলৈকে পাৰে, মানে আপোনালোকে যিমান ওপৰলৈ নিবলৈ পাৰে সিমান ওপৰলৈ নিবলৈ ট্ৰাই কৰিব। তাৰ পিছত আপোনালোকে যিমানলৈ পাৰে সিমানলৈকে নি পেলাই এইখিনিত হোল্ড কৰিব লাগিব। 1 2 3
4 5 তাৰপিছত আকৌ এনেকৈ তললৈ আনিব লাগিব বুলাই বুলাই আকৌ এনেকৈ ওপৰৰ ফালে যিমানলৈ পাৰে নিসিমানলৈ ট্ৰাই কৰিব লাগিব তাৰপিছত হোল্ড কৰিব লাগিব 1 2 3 4 5 আকৌ এনেকৈ ওপৰলৈ নিবলৈ ট্ৰাই কৰিব লাগিব 1 2 3 4 5 এনেকৈ আপোনালোকে 10ৰ পৰা 15 বাৰ কৰা হোৱাৰ পিছত এবাৰ আপোনালোকে সাইড হ'ব লাগিব সাইড হৈবলৈ আপোনালোকে সেম এনেকৈ কৰিব লাগিব যিমানলৈ পাৰে আপোনালোকে সিমানলৈ নিব লাগিব নি পেলাই 5ৰ পৰা 10 সেকেন্ড হোল্ড কৰিব লাগিব ওপৰতে 1 2 3 4 5 আকৌ তললৈ এনেকৈ আনিব লাগিব আকৌ এনেকৈ 1 2 3 4 5 আকৌ এনেকৈ 1 2 3 4 5 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব আজিলৈ এইখিনিয়ে আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা বেলেগ কোৱেশ্চন আছে তেতিয়ালে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব মই আপোনালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ কেনেকৈ কৰিব লাগে সেই বিষয়ে জানিবলৈ মন আছে তেতিয়ালে লেফট সাইডে শো হৈ থকা ভিডিঅ'টো ক্লিক কৰি সেই সম্পৰ্কে জানিব পাৰিব আৰু যদি আপোনালোকে গুৰুৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়ালে ৰাইট সাইডে শো হৈ থকা ভিডিঅ'টো ক্লিক কৰি সেই বিষয়ে জানিব